নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ, মই জনেষ্ট বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আগন্তুক অসমীয়া নৱবৰ্ষৰ বৰ্ষ চক্ৰ গণনা সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, প্ৰত্যেক অসমীয়া নৱবৰ্ষত বৰ্ষ চক্ৰ গণনা অনুসৰি আমাৰ কিছুমান দান দিবলগীয়া থাকে। সাধাৰণতে আমাৰ জন্ম নক্ষত্ৰক লৈ এই দানসমূহ বা ফলৰ গণনা কৰা হয়। অৰ্থাৎ আমি জন্ম হওঁতে যিটো নক্ষত্ৰত জন্ম হওঁ, সেই নক্ষত্ৰ অনুসৰি আমাৰ বৰ্ষ চক্ৰ গণনা কৰা হয়। আমি সকলোৱে জানো যে জ্যোতিষশাস্ত্ৰত ২৭টা নক্ষত্ৰ আছে আৰু প্ৰত্যেকটো নক্ষত্ৰৰে ৪টা চৰণ আছে। এইবাৰ বৰ্ষ চক্ৰ গণনা অনুসৰি ৰজা হৈছে বৃহস্পতি গ্ৰহ আৰু মন্ত্ৰী হৈছে ৰবি অৰ্থাৎ সূৰ্য গ্ৰহ। বন্ধুসকল, ২৭টা নক্ষত্ৰ অনুসৰি এই বছৰ বৰ্ষফল কেনেধৰণৰ হ'ব সেই বিষয়ে মই আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ। তাৰ আগতে আমি ২৭টা নক্ষত্ৰনো কি কি তাৰ বিষয়ে জানি লওঁ। সেই ২৭টা নক্ষত্ৰৰ নাম হৈছে বন্ধুসকল অশ্বিনী, ভৰণী, কৃতিকা, ৰোহিণী, মৃগশিৰা, অদ্ৰা, পূৰ্ণবসু, পুষ্যা, অশ্লেষা, মঘা, পূৰ্ব ফাল্গুনী, উত্তৰা ফাল্গুনী, হস্তা, চিত্ৰা, স্বাতি, বিশাখা, অনুৰাধা, জ্যেষ্ঠা, মূলা, পূৰ্বখাৰা, উত্তৰাখাৰা, শ্ৰৱণা, ধনিষ্ঠা, শতভিষা, পূৰ্ব ভাদ্ৰপদ, উত্তৰা ভাদ্ৰপদ আৰু ৰেৱতী নক্ষত্ৰ। এইদৰে জ্যোতিষশাস্ত্ৰৰ ২৭টা নক্ষত্ৰৰ কথা কোৱা হৈছে। বন্ধুসকল, এতিয়া আমি জানো আহক যে নক্ষত্ৰ অনুসৰি এইবছৰ আমাৰ বৰ্ষ চক্ৰ অনুসৰি কি ফল লাভ হ'ব আৰু যদি দান কৰিবলগীয়া আছে আমি কি দান কৰিব লাগে সেই বিষয়ে মই স্ক্ৰীণত দি দিছোঁ, আপোনালোকে চাই লওক। প্ৰথম তিনিটা নক্ষত্ৰ হৈছে ২৪, ২৫ আৰু ২৬। শতভিষা, পূৰ্ব ভাদ্ৰপদ আৰু উত্তৰ ভাদ্ৰপদ, এই তিনিটা নক্ষত্ৰৰ এই বছৰ বৰ্ষফল হৈছে পৰ্বত। পৰ্বতত যদি আপোনাৰ বৰ্ষফল পৰে তেন্তে আপোনাৰ এই বছৰ যথেষ্ট ধন লাভ হয়। যদি আপুনি ব্যৱসায় কৰে, ব্যৱসায়ত উন্নতি লাভ হয়। মনে বিচৰা ধৰণে আপোনালোকৰ আয় উন্নতি লাভ হয়। দ্বিতীয়তে ২১, ২২ আৰু ২৫ নম্বৰ নক্ষত্ৰ উত্তৰাখাৰা, শ্ৰৱণা আৰু ধনিষ্ঠা, এই তিনিটা নক্ষত্ৰৰ ফল হৈছে এবাৰ স্বৰ্গে। আৰু স্বৰ্গত যদি বৰ্ষফল পৰে তেন্তে এই বছৰ আপোনালোকৰ চাৰিও দিশৰ পৰা সুখ লাভ হয়, মনৰ ইচ্ছাবিলাক পূৰ্ণ হয়। তাৰপিছত ১৫, ১৬ আৰু ১৭ অৰ্থাৎ স্বাতি, বিশাখা আৰু অনুৰাধা, এই তিনিটা নক্ষত্ৰত যিসকল ব্যক্তি জন্ম হৈছে তেওঁলোকৰ এই বছৰ বৰ্ষফল হৈছে গগনে আৰু তাৰ ফল হৈছে মানৱ ভঞ্জনক, অৰ্থাৎ আপোনালোকৰ মান সন্মান হানি হ'ব পাৰে। গতিকে আপোনালোকে সাৱধানে কাম কৰা উচিত। তৃতীয়তে ২৭, ১ আৰু ২ অৰ্থাৎ ৰেৱতী, অশ্বিনী আৰু ভৰণী, এই তিনিটা নক্ষত্ৰৰ বৰ্ষফল এই বছৰ হৈছে চক্ৰে। অৰ্থাৎ চক্ৰত যদি বৰ্ষফল ধৰে তেন্তে দৰিদ্ৰতা আহে, ধন টকা পইচা সঞ্চয় নহয়, ধন টকা পইচা অপচয় হয় আৰু যিমান চেষ্টা কৰিলেও আপুনি আপোনাৰ হাতত ধন জমা ৰখাৰ ক্ষেত্ৰত আপোনাৰ সমস্যা হয়। তাৰপিছত ১৮, ১৯ আৰু ২০ অৰ্থাৎ জ্যেষ্ঠা, মূলা আৰু পূৰ্বাখাৰা, এই তিনিটা নক্ষত্ৰৰ এই বছৰ বৰ্ষফল হৈছে কুৰে আৰু তেওঁলোকৰ এই বছৰ সৰ্বসুখ লাভ হ'ব। অৰ্থাৎ যদি আপোনাৰ বৰ্ষফলত কুৰত পৰে তেন্তে আপোনাৰ সৰ্বসুখ লাভ হয়, মনৰ ইচ্ছাবিলাক পূৰ্ণ হয়, যিখিনি আপুনি চেষ্টা কৰে সেই চেষ্টাত আপোনাৰ সফলতা লাভ হয়। তাৰপিছত ১২ নম্বৰ, ১৩ নম্বৰ, ১৪ নম্বৰ নক্ষত্ৰ অৰ্থাৎ উত্তৰা ফাল্গুনী, হস্তা আৰু চিত্ৰা, এই তিনিটা নক্ষত্ৰত জন্ম হোৱা ব্যক্তিসকলৰ এই বছৰ বৰ্ষফলত সংকট পৰিছে। তেওঁলোকৰ এই বছৰ ধননাশ হ'ব পাৰে, ধন টকা পইচাৰ আৰ্থিক সমস্যা হ'ব পাৰে। গতিকে তেওঁলোকে নিজৰ সঞ্চয়ৰ ওপৰত গুৰুত্ব দিব লাগে আৰু খৰচৰ ওপৰত কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিব লাগে। তাৰপিছত ৩ নম্বৰ, ৪ নম্বৰ, ৫ নম্বৰৰ নক্ষত্ৰ অৰ্থাৎ কৃতিকা, ৰোহিণী আৰু মৃগশিৰা, এই তিনিটা নক্ষত্ৰত জন্ম হোৱা ব্যক্তিসকলৰ এই বছৰ বৰ্ষফল সমুদ্ৰত পৰিছে। সমুদ্ৰত পৰিলে ইয়াৰ ফল হয় ভাচনং, অৰ্থাৎ আপোনাৰ কৰ্মত আপুনি ভবামতে ফল লাভ কৰিব নোৱাৰিব। এটাৰ পিছত এটা আপোনাৰ সমস্যা আহি থাকিব। গতিকে আপোনালোকে এই বছৰটো সাৱধানে কটোৱা উচিত। য'ত ত'ত টকা পইচা ইনভেষ্ট কৰি দিব নালাগে, ভাবি চিন্তি যিকোনো সিদ্ধান্ত ল'ব লাগে। তাৰপিছত ৬ নম্বৰ, ৭ নম্বৰ, ৮ নম্বৰ অৰ্থাৎ অদ্ৰা, পূৰ্ণবসু আৰু পুষ্যা, এই তিনিটা নক্ষত্ৰত জন্ম হোৱা ব্যক্তিসকলৰ এই বছৰ বৰ্ষফলত ধৰণ্যাত পৰিছে। অৰ্থাৎ তেওঁলোকৰ এই বছৰ যদি পুত্ৰ প্ৰাপ্তিৰ কিবা ইচ্ছা আছিলে, সম্পত্তি কিনাৰ কিবা ইচ্ছা আছিলে, ঘৰ বাহন বা মাটি কিনাৰ কিবা ইচ্ছা আছিলে, সেই ইচ্ছা কিন্তু এই বছৰ পূৰ্ণ হ'ব পাৰে।
তাৰপিছত 9, 10 আৰু 11 এই তিনিটা নক্ষত্ৰ অৰ্থাৎ অশ্লেষা, মঘা আৰু পূৰ্বা ফাল্গুনী এই তিনিটা নক্ষত্ৰত জন্ম হোৱা ব্যক্তিসকলৰ এই বছৰ বৰ্ষফল ৰসাতলত পৰিছে। গতিকে এওঁলোকে নিজৰ স্বাস্থ্যৰ খেয়াল ৰাখিব লাগে। সৰু সুৰা দুৰ্ঘটনা হ'ব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰ খেয়াল ৰাখিব লাগে। নহ'লে কিন্তু আপোনালোকৰ স্বাস্থ্যক লৈ ধননাশ হ'ব পাৰে, ধন টকা পইচাৰ অধিক খৰচ হ'ব পাৰে। এইদৰে এই বছৰ বৰ্ষফল অনুসৰি আমাৰ যিটো জন্ম নক্ষত্ৰ অনুসৰি বৰ্ষচক্ৰ গণনা সম্পৰ্কে মই আপোনালোকক ক'লোঁ। অৱশ্যে যিসকলৰ বৰ্ষচক্ৰত অশুভ ফল লাভ হ'ব বুলি গণনা কৰা হৈছে তেওঁলোকৰ কাৰণে দানৰ বিধান আছে। কি কি দান কৰিব লাগে সেই বিষয়ে আপোনালোকে জানি লওক। যদি আপোনাৰ জন্ম নক্ষত্ৰ অনুসৰি আপোনাৰ এই বছৰ বৰ্ষফল চক্ৰত পৰিছে তেন্তে আপোনালোকে কোনো সূৰ্যবংশীয় ব্ৰাহ্মণক ছাতি দান কৰিব লাগে। যদি আপোনাৰ জন্ম নক্ষত্ৰ অনুসৰি এই বছৰ বৰ্ষফলত সমুদ্ৰত পৰিছে তেন্তে আপোনালোকে শস্য দান কৰিব লাগে। কোনো সূৰ্যবংশীয় ব্ৰাহ্মণক আপোনালোকে শস্যৰ দান কৰিব লাগে। যদি আপোনাৰ বৰ্ষফলত ৰসাতলত পৰিছে তেন্তে আপোনালোকে কোনো সূৰ্যবংশীয় ব্ৰাহ্মণক 1 কলহ চাউল, সোণ আৰু ঘিউ দান কৰিব লাগে। যদি আপোনাৰ জন্ম নক্ষত্ৰ এই বছৰ বৰ্ষফলত গগনত পৰিছে তেন্তে আপোনালোকে কোনো সূৰ্যবংশীয় ব্ৰাহ্মণক কাপোৰ, সোণ, ৰূপ আৰু তাম দান কৰিব লাগে। গতিকে বন্ধুসকল, যিসকলৰ জন্ম নক্ষত্ৰ বৰ্ষফল অনুসৰি ৰসাতলত, সমুদ্ৰত, গগনত বা চক্ৰত পৰিছে তেওঁলোকে এইকেইটা দান বহাগ মাহতে কৰাই দিয়ে ভাল। এনে কৰিলে অশুভ বৰ্ষচক্ৰৰ ফলৰ পৰা শীঘ্ৰে মুক্তি লাভ হয় বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। সৰ্বশেষত সকলোৰে মংগল হওক, গোটেই বছৰটো যাতে আপোনালোকৰ ভালে কুশলে যায়, আপোনালোকৰ মনৰ ইচ্ছাবিলাক পূৰ্ণ হওক, আপোনালোকে যি কাম কৰে সেই কামত সফলতা আপোনালোকে লাভ কৰক তাৰে কামনা কৰিলোঁ। আৰু আপোনালোকে নিজৰ জন্ম নক্ষত্ৰ অনুসৰি যদি আপোনালোকৰ কিবা দান আছে তেন্তে দানকেইটা বহাগ মাহৰ ভিতৰতে আপোনালোকে পাৰিলে দি দিব। এনে কৰিলে আপোনালোকৰ অশুভ বৰ্ষফলৰ দুখ নাশ হয় বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে এই আহিবলগীয়া অসমীয়া নৱবৰ্ষত বৰ্ষচক্ৰ অনুসৰি আপোনালোকৰ কেনেধৰণৰ ফলাফল লাভ হ'ব। এই সম্পূৰ্ণ বৰ্ষফল গণনা আপোনাৰ জন্ম নক্ষত্ৰ অনুসৰি কোৱা হয়। গতিকে আপোনালোকে প্ৰথমে নিজৰ জন্ম নক্ষত্ৰ সম্পৰ্কে জানি ল'ব, আপোনাৰ জন্ম হোৱা নক্ষত্ৰটো আচলতে কি হয়, আৰু সেই হিচাপতে আপোনালোকে ইয়াৰ দানসমূহ আছে, দানসমূহ কৰিব পাৰিব। আৰু যদি আপোনালোকৰ বৰ্ষচক্ৰত অশুভ ফল আহিছে তেন্তে আপোনালোকে তাৰ কাৰণে কি দান কৰিব লাগে সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।